গৰাকী মহিলাক কোনোবাই সুধিছে আপোনাৰ কোন কোন হেৰাল মহিলাগৰাকীয়ে কৈছে মানুহজন মোৰ উটি গ'ল তেওঁক মই বচাবলৈ চেষ্টা কৰিব বিচাৰিছিলোঁ কিন্তু বুকুত বান্ধি থোৱা ল'ৰাটোৰ ক্ষেত্ৰত দুআষাৰ ভাবি মই মানুহজনক বচাবলৈ নিজে উঠি নগ'লোঁ কোনোবা এজন মানুহক যদি কোনোবাই সুধিছে যে আপোনাৰ কোন কোন হেৰাল তেওঁ কৈছে মোৰ এগৰাকী বৌ আছিল যে মোক খুব মৰম কৰিছিল তেওঁ হঠাৎ উটি গ'ল মোৰ কণমানি ছোৱালীজনী উটি গ'ল মোৰ মনৰ মানুহগৰাকী উটি গ'ল অৰ্থাৎ এনে দুখৰীয়া ছবিবোৰে আমি বানত ককবকাই থকা মানুহবোৰে কেনে আৰ্তনাদৰ মাজেৰে জীৱন অতিবাহিত কৰিছে দেখিবলৈ পাইছোঁ কিন্তু সেইসকল মানুহৰ মাজত থিয় হৈছিল এজাক মানুহ সেইসকল মানুহৰ কাষলৈ লৌৰি গৈছিল এজাক মানুহ প্ৰিয় দৰ্শক প্ৰত্যেকৰে মুখবোৰ চিনাকি আপুনি বিভিন্ন স্থানত বিভিন্ন সময়ত তেওঁলোকক দেখিছে তেওঁলোক সৰব মনেৰে তেওঁলোক ধনী মনেৰে মানুহৰ মাজলৈ তেওঁলোক আগবাঢ়িছে এতিয়া মই ক'ব বিচাৰিছোঁ যে বান সাহাৰ্য আগবঢ়োৱা বহুকেইটা দল বহু ব্যক্তি বিশেষে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখিছোঁ সকলোকে মাতি আনি ষ্টুডিঅ'ত বহুৱাটো সম্ভৱ নহয় তাৰ মাজৰ পৰা সহৃদয়বান কেইজনমান মানুহক আমি আজি মাতি আনিছোঁ তেওঁলোকৰ সৈতে কিছু কথা পাতিম সেই অভিজ্ঞতা তাত ক'ত মহানুভৱতা লুকাই আছে ক'ত মানৱতা লুকাই আছে জানিবলৈ চেষ্টা কৰিম গতিকে মই জনাব বিচাৰিছোঁ আমাৰ সৈতে আজি বিশেষকৈ দুটা ঠাইৰ পৰা মানুহ আহিছে এটা কাট্ৰা কি হয় মই বুজাই ক'ম সমান্তৰালভাৱে কটন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত কেইজনমান ছাত্ৰ তেওঁলোক আমাৰ সৈতে আহিছে বহুকেইখন আপোনাৰ চিনাকি মুখ মই প্ৰথমতেই কাট্ৰাক চিনাকি কৰাই দিব বিচাৰিছোঁ নীলিম দা আছে আমাৰ সৈতে নীলিম দত্ত সুদক্ষ এজন অভিনেতা আমি বিভিন্ন সময়ত দেখি আহিছোঁ গতিকে নীলিম দা কাট্ৰা কি কোনোবা এজনে যদি আপোনালোকৰ মাজৰ পৰা প্ৰথমতে বুজাই লয় কাট্ৰা আচলতে আমি এইটো এটা আমাৰ আড্ডা আছিলে আমাৰ উদীয়মান যিসকল আমাৰ অভিনয় জগতৰ লগত জড়িত টিভি কেমেৰাৰ লগত জড়িত আমি সকলোৱে গৈ পেলাই সেই নিজৰ কামৰ পৰা শেষত গৈ আমি লগ হওঁ একেলগতে আমাৰ বহুকেইজন ছাকচেছ বুলিয়ে কওঁ আমাৰ বহু ছাকচেছ ব্যক্তিও আছে আমাৰ তাতে কাট্ৰাৰ লগত জড়িত আমাৰ ছিনিয়ৰ ছুপাৰ ছিনিয়ৰ আছে তেওঁলোকৰ লগতো আমি কথা পাতোঁ কামৰ কথা পাতোঁ মনৰ কথা পাতোঁ পৰিয়ালৰ কথা পাতোঁ সেই তেনেদৰে কাট্ৰাৰ জন্ম এই পৰিয়ালটোৰ জন্ম বিশেষকৈ সেই আড্ডাৰ পৰাই আৰম্ভ কৰি আমি প্ৰথমতে আড্ডাৰ মাজতে আমি ভাবিলোঁ যে আমি কি কৰিব পাৰোঁ তো তেনেধৰণে আমি নাটকৰ কথা পাতিলোঁ চিনেমাৰ কথা পাতিলোঁ তেনেদৰে আজি বহুত ছাকচেছ আমাৰ এক্টৰ ডাইৰেক্টৰ টেকনিচিয়ান ছিংগাৰ সকলো আছে আমাৰ কাট্ৰাত আৰু সেইকাৰণে আমি আচলতে প্ৰাউডলি ক'ব পাৰোঁ যে আমি কাট্ৰা এটা এনেকুৱা এটা মানে অৰ্গেনাইজেশ্যনেই ক'ব বিচাৰিছোঁ এতিয়া যে আমাৰ মাজত এই ক্ষেত্ৰখনৰ লগত জড়িত প্ৰত্যেকজন মানুহে আমাৰ লগত আমি একেলগ হৈ আছোঁ আমি মোৰ সৈতে হিমাংশু আছে হিমাংশু কটনৰ সভাপতি আছিল কুলদীপ আছে কুলদীপে ছাত্ৰ সমাজক নেতৃত্ব দি আছে বা আৰু আমাৰ সৈতে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছিল আমি দিচাং ফাউণ্ডেশ্যন সেই মৰাণৰ এটা ফাউণ্ডেশ্যনৰ সৈতে একেলগে আমি প্ৰথমতে বান সাহাৰ্য যি ধৰণে সকলোৱে দি আছে আমি সেই ধৰণে দিবলৈ চেষ্টা কৰিলোঁ কিন্তু তেতিয়া আমি এটা কথা উপলব্ধি কৰিলোঁ যে যিটো শৈক্ষিক দিশ সেই দিশটোত অকণমান গুৰুত্ব দিয়াৰ সময় আহিছে কাৰণ এই ছাত্ৰ ছাত্ৰীসকল ধৰক বৰ বেছি মেধাৱী ছাত্ৰ ছাত্ৰী আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ গোটেই পঢ়া কিতাপ বা শৈক্ষিক দিশটোৰ কথা আমি কমকেই পাতি থাকিলোঁ গোটেই সময়খিনিত যিটো এটা স্বাভাৱিক কথা সেইটোত কোনো অস্বাভাৱিকতা নাই সেইবাবে আমি এতিয়া শেহতীয়াকৈ যোৱা প্ৰায় ৩-৪ দিন আগত আমি 10খন বিদ্যালয় টাৰ্গেট কৰি গৈছিলোঁ চৰকাৰী বিদ্যালয় গোটেইকেইখন আমি 8খন বিদ্যালয়লৈ গ'লোঁ আৰু 1000ৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰীক আমি বেগ এটা জ্যামিতি বক্স এটা বহী কেইখনমান আৰু আমাক কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে সহায় কৰিছে মই নামকেইটা লৈ দিওঁ বনলতাই আমাক সহায় কৰিছে মানে ধৰকচোন এই সময়খিনিতে যদি আমি তেওঁলোকক দুখন সাধু কথাৰ কিতাপো দি তেওঁলোকৰ পঢ়াৰ অভ্যাসটো আনিব পাৰোঁ সেইটো এটা বৰ ভাল লগা কথা হ'ব সেই চেষ্টাখিনি আমি কৰিলোঁ কিন্তু মই এটা কথা ক'ব খোজোঁ যে এইবোৰ বৰ ক্ষুদ্ৰতম প্ৰচেষ্টা ইয়াতকৈও ডাঙৰ কাম বহুজনে কৰিছে এওঁলোকে কৰিছে বা আৰু কেইবাগৰাকী ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰে কৰি আছে গতিকে মই ভাবোঁ যে সামগ্ৰিকভাৱে এইবাৰ অন্ততঃ অসমৰ মানুহে প্ৰমাণ কৰি দিছে যে অসমৰ মানুহৰ বিপদ হ'লে ইয়াত মানে এতিয়া এওঁলোকে চিনেমা কৰে কৌশিক দাহঁতে চিনেমা কৰে চিনেমাত আমি হিৰো দেখোঁ ভিলেইন দেখোঁ হয়নে চাউথৰ চিনেমাত হিৰো থাকে আমাৰ ইয়াত যেতিয়া নিৰ্বাচন আহে আমাৰ ৰাজনৈতিক নেতাসকল চাউথৰ চিনেমাৰ হিৰো হৈ যায় বেকগ্ৰাউণ্ড মিউজিক লগাই কিন্তু বিপদ যেতিয়া হ'ল প্ৰমাণ হৈ গ'ল যে এই ৰাজনৈতিক নেতাবোৰ আমাৰ হিৰো হিৰইন নহয় সাধাৰণ যিবোৰ মানুহ অন্তৰ থকা ভালপোৱা থকা অনুভূতি থকা যিবোৰ মানুহ এই মানুহবোৰেই কিন্তু মানুহৰ কাষত উপস্থিত থাকে আৰু সেই দৃশ্যটো শিৱসাগৰৰ ইতিহাস যেতিয়া লিখা হ'ব এই ঘটনা পাৰ হৈ যোৱাৰ পাছত এই কথাকেইটাই কিন্তু সোণালী আখৰেৰে থাকিব কৌশিকৰ কাষলৈ আহিছোঁ কৌশিক আমি সামাজিক মাধ্যমত আজিকালি ক'ত কি হৈ থাকে কোনে কি কৰি থাকে দেখি থকা যায় সেয়া যদি এই সামগ্ৰিক পৰিস্থিতিটোত আমি মাৰ্কেটিং বুলি নকৈ
মানুহক উদ্বুদ্ধ কৰাৰ এটা আশা বুলি কওঁ, আশাবাদ বুলি কওঁ, তেন্তে এই যি প্ৰচেষ্টা আছিল, এই প্ৰচেষ্টাই মনত কি শান্তি দিলে? প্ৰথম প্ৰশ্নটো সেইটো। কিবা এটা ভাল কামটো যদি কৰোঁতে যদি সেইটো মাৰ্কেটিং কোৱা যায় তেনেহ'লে সেইটোও গুড মাৰ্কেটিং হয়। তো নাই, প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে আমি তেওঁলোকৰ কাৰণে দৌৰি যোৱাৰ আমাৰ স্বাৰ্থ হৈছে মানুহ। আমি আৰ্টিষ্ট শিল্পী হিচাপে আমাক মানুহ দৰকাৰ, আমাক জীয়াই থকা মানুহ দৰকাৰ, সুখী সমাজ এখন দৰকাৰ। এইটো মই প্ৰায় যিমান পাৰোঁ সকলোকে কৈও থাকোঁ। মানে সেইটোৱে আমাৰ মেইন উদ্দেশ্য বা মেইন কাৰণ। আৰু আমিতো প্ৰথম অনলাইনহে দেখিছোঁ যে কি হৈছে কি নাই, মানুহখিনি কেনেকুৱাকৈ তেওঁলোকৰ ডিভাষ্টেটেড হৈ গৈছে ঘৰ চৰবোৰ। তো সেইবোৰ দেখি আমাৰ যিমান অশান্তি লাগিছিলে, তো তাত গৈ তুমি যেতিয়া দেখা পাবা যে তাতে মানুহখিনিয়ে, আমি দিনত বস্তু ডেলিভাৰ কৰোঁ, কিন্তু সেই জেগাটোত কাৰেণ্ট নাথাকে গোটেই ৰাতি। আৰু সেই জেগাটোত য'ত ইমানলৈকে পানী, আমি গাড়ীত উঠি গৈছোঁ, ইমানলৈকে পানী, সেই জেগাটোত তেওঁলোকৰ তাত বেতবাৰীৰ কথা কৈছোঁ, বেতবাৰীটো কিছুমান জেগাত ধৰক এই নেপালী খুটি হওক বা বিহুবৰ হওক, সেইখন অঞ্চল অলৰেডি পলসে পুতি পেলালে। পানীখিনি গৈ যেতিয়া বেতবাৰী তাহাঁতি যেতিয়া পানীবোৰ যেতিয়া ওলাব নোৱাৰা হৈ গ'ল, সেই গাঁওকেইখনত ষ্টেগনেণ্ট হৈ গ'ল পানীখিনি। আৰু সেই মানুহখিনিক আমি খোৱা বস্তু দিছোঁ, সেই খোৱা বস্তু মানুহখিনিয়ে খাইছে, কিন্তু তাৰ মানুহবিলাকৰ এক্সট্ৰেটাবোৰতো তাতে পৰিছে। তো বহুত আনহাইজেনিক এটা চিটুৱেশ্যন হৈ গৈছিল। আৰু সেই ৰাতিৰ কথাটোতো ক'লোঁ কিমান ভয় লগা হ'ব, কাৰণ আমি ৰাস্তা বাট পথ একো দিনতেই দেখা নাপাওঁ যেতিয়া। তো আমি যিমান এই ৰাস্তাৰ পৰা পইচা কালেক্ট কৰি আমি 15 লাখমান টকা পাইছিলোঁ, প্লাছ মানুহৰ বহুত মানুহে আমাক হেল্প কৰিলে। আমি একদম ভাবাই নাছিলোঁ। আমি প্ৰথমতে প্লেন কৰিছিলোঁ, দীপক দা মই আমি কেইটামানে ভাবি যে 2 লাখমান টকা যদি গোট খায় আমাৰ ফালৰ পৰা, কাটৰাৰ ফালৰ পৰা কিবা এটা কৰি থৈ আহিম। আমি প্ৰথম দিনাই ড্ৰাইভটো ষ্টাৰ্ট কৰি আমাৰ 280 মান গোট খাইছে। তো 3 দিনমানত আমাৰ 15 লাখমান টকা কেছেই গোট খাইছে। তো তাৰপিছত মানুহৰ যেতিয়া আমি বস্তুটো পাব্লিক কৰি দিলোঁ, এনাউন্স কৰি দিলোঁ, তেতিয়া মানুহ বস্তু আহিব আৰম্ভ কৰিলে। আৰু এচেঞ্চিয়েলছ বস্তু, বহুত দৰকাৰী বস্তু, মানুহে কাপোৰ কানিৰ পৰা আদি কৰি, কাৰণ সেইটো টাইমত মানুহে বহুত কাপোৰ দিছে, কাপোৰ কানিৰ পৰা বহি ফেনাইল পৰ্যন্ত আমি মানে মানুহৰ পৰা পাইছোঁ তেওঁলোকক দিবৰ কাৰণে। তো সেই বস্তুখিনি যেতিয়া লৈ গৈছোঁ, আমি প্ৰথমতেতো বহুত কিবা লৈ গৈছোঁ নিচিনা লাগিছিলে নিজৰ কাৰণে। আমি 2খন ডাঙৰ ট্ৰাক ফুল কৰি লৈ গৈছোঁ, কিন্তু তাত গৈ গম পাইছোঁ যে আমি হাৰ্ডলি 800-900 পৰিয়ালকহে আমি কিবা এটা কৰি দিব পাৰিছোঁ অকণমানকৈ। কিন্তু তেওঁলোকে যিটো পাব লগা হৈ আছে বা তেওঁলোকে যিমান ডাঙৰকৈ হেৰুৱাইছে, সেইটো হয়তো মই যেতিয়ালৈকে নিজেই ফেচ নকৰিম মই কেতিয়াও বুজি নাপাম, আমাৰ কোনো এজনে যদি ফেচ নকৰালৈকে কেতিয়াও বুজি নাপাব। কিন্তু এটা ভাল লাগে, মানুহখিনিয়ে আমাৰ বস্তুখিনি ল'ব আহোঁতে আমাক যিটো মৰমেৰে কথা পাতিছে, যেনেকুৱা মৰমেৰে আমাক থেংক ইউ জনাইছে যে আপোনালোকক বানপানীয়ে আপোনালোকক দেখুৱালে বুলি যে কৈছে, সেইখিনি বস্তুত মানে সেই মানুহখিনিৰ সেই দুখখিনিৰ ওপৰতো যে মানুহখিনিৰ আমাৰ মানৱীয়তাটোত তেওঁলোকে একচেপ্ট কৰিছে বা তেওঁলোকে সেই থেংকফুলনেছটো তেনেকৈ দেখাইছে। মই কৌশিক মাজতে এটা কথা কওঁ, তুমি কৈ থকা কথাখিনিৰ মানুহখিনিৰ যিটো আপাহ দেখুৱাইছে, ইমানখিনি মানুহ লৰি গৈছে তেওঁলোকৰ কাষলৈ, তেওঁলোক কিন্তু স্বাভিমানী মানুহ। মানে কোনো এখন ট্ৰাকৰ সন্মুখত তেওঁলোক হাত পাতিবলগীয়া মানুহ নহয়। মোৰ ব্যক্তিগত অভিজ্ঞতা হিচাপেও আমি যেতিয়া কমল চাপৰি হোলাং কাটনি গাঁও আদি ঠাইলৈ গৈছিলোঁ, আমি আমাৰ বস্তুখিনি বিতৰণ কৰি হোৱাৰ পিছত আমি এঘৰ মানুহত ভৰি ধুবলৈ সোমাইছিলোঁ। বোকা লাগি আছিল, পলস লাগি আছিল। মানুহঘৰে পানী দিলে, পানী দিয়াৰ পিছত ক'লে আমি বস্তু পাতি খুজিবলৈ বেয়া লাগে, আমাৰ ঘৰটো চোৱাচোন, কিন্তু পানী আছে নেকি তোমালোকৰ তাত? আমি তেতিয়া পানীৰ বটল দি থৈ আহিছিলোঁ তেওঁলোকক। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ মানুহখিনিয়ে সেই আৰ্ত হোৱাৰ বাবেহে ক'ৰবাত লৈ যোৱা বস্তুখিনি ল'বলৈ য'ত দিছোঁ তেওঁলোকৰ ঘৰত 2খন গাড়ী আছে, 3খন গাড়ী আছে, কিন্তু গাড়ী ইমানলৈকে পানীৰ দাগ আছে। মানে এতিয়া পানী শুকাইছিলে অলপমান, কিন্তু দাগবোৰ আছে। তো যিমান পানী আছিলে, তো যিমান গাড়ী নষ্ট হ'ল মানে ঘৰৰ প্ৰপাৰ্টি নষ্ট হ'ল, তেওঁলোকৰ অহা যোৱা কৰা গোটেই মিডিয়ামটোৱে নষ্ট হৈ থাকিলে। তো তেওঁলোকৰ মানে কিমান হেল্পলেছ হয়, তেওঁলোকে যিমান ঘটিছিলে তাতকৈও বেছি হেল্পলেছটো মানে বহুত বেছি হৈ গৈছিলে তেওঁলোকৰ। সেইটো কিছু অসহনীয় কথা। মই মৃণাল দাৰ কাষলৈ আহিম। মৃণাল দাকে আমাৰ সৈতে আছে, ছবি পৰিচালক হিচাপে তেওঁ খ্যাতি ইতিমধ্যে অৰ্জন কৰিছে ৰাইজৰ মাজত। মৃণাল দা, আপুনি ছবি এখন কৰি থাকে, বিভিন্ন ভাৱ ধ্যান ধাৰণা মনত আহে, বিভিন্ন বস্তু আপুনি বিভিন্ন ঠাইত নিৰীক্ষণ কৰে, ক'ৰবাত সূক্ষ্ম বস্তুবোৰ দেখি ভাল লাগে, মনত থৈ দিয়ে, তেনেকৈ ছবি এখন লিখে। এতিয়াতো আপুনি দৃশ্য বহু দেখিলে, কেনেধৰণৰ দৃশ্য মনত কেনেকৈ দোলা কৰে? কেনেধৰণৰ দৃশ্য মানে এইখন যিখন দৃশ্যত মানে মই নিজে এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ, সেইখন মোৰ কাৰণে মানে মই দ্বিতীয়বাৰ চাব নিবিচাৰিম।
মানে তেনেকুৱা এটা দৃশ্য মানে মই আগতে ধৰা আমি চিনেমাত দেখা পাইছিলোঁ সেইবিলাক বস্তু যে এনেকৈ বানে উটুৱাই লৈ যায় আমি মানে বাহিৰৰ চিনেমাবিলাকত দেখা পাওঁ চ' এনেকুৱা টাইপৰ অৱস্থা চিটুৱেশ্যন কিছুমান হয় তো সেইটো যেতিয়া ৰিয়েলি নিজে যেতিয়া ফিল কৰিম সেই বস্তুটো তো সেইটো বস্তু সঁচাকৈ মানে মানে মোৰ এনেকুৱা লাগিছে যে নেক্সট টাইম যাতে এনেকুৱা বস্তু মই দেখা নাপাওঁ সেইটো বস্তু মানে সদায় প্ৰে কৰোঁ ভগৱানক আৰু মই এটা ইনচিডেণ্ট মানে কি হৈছে আমি 11টাত গৈছিলোঁ যোৰহাটৰ হয় তো গাঁও এখন গৈছিলোঁ তো তেখেতসকলৰ যিটো ইনচিডেণ্ট মানে মোক ক'লে তেখেতৰ হাজবেণ্ড ঢুকাইছে মানে চ' সেই ইনচিডেণ্ট এনেকুৱা ৰাতি ফুটবল মেটচ চলি আছিলে তো চাই আছিলে ফেমিলিটোৱে তো চাই থাকোঁতে পানী আহিল বুলি কোনোবা ক'লে তো আহোঁতে নহয় গিৰিয়েকজনে নিজৰ ৱাইফক আৰু বাচ্ছাটোক মেট্ৰিক দিব তো মেট্ৰিক দিব সিহঁতক জাষ্ট ঘৰৰ পৰা পাৰ কৰি পিনে ৰেলেন আছে ৰেলেন উঠাই থৈ পিনে তেখেত আহি পিনে কিতাপখিনি ওপৰত থ'ব তো কিতাপখিনি ওপৰত থোৱা টাইমটোতে ঘৰৰ চাজাখনলৈকে তালৈকে পানী উঠি গ'ল চ' তেখেত ওলাই আহিব নোৱাৰিলে ওলাই নাহি পিনে তেখেতে ৰাতিটো তেখেতৰ যিটো পানী টেংকি সেই আছে তাতে গোটেই ৰাতিটো তাতে কটাইছে চ' সেই ৰাতি তাতে কটালে ফেমিলি তাতে কেম্পত আছে তাৰপিছত দুপৰীয়া 3টামান বজাত তেখেতে ভোকত মানে ৰাতিটোতো একো খাব পৰা নাই চ' ভোকত তেখেতে সেই ৰাতি দুপৰীয়া 3টা বজাত নামি আহিলে তো নামি আহি তেখেতে বাউণ্ডেৰীজ ক্ৰছ কৰিছে আৰু ভোকত ভাগৰত তেখেতে জেউৰাখন ধৰি পিনে তাতেই ঢুকাই থাকিলে চ' সেই বস্তুটো চিটুৱেশ্যনটো যেতিয়া পুতেকজনে ক'ব দেউতা মোৰ মানে মই যিখিনি থিয় হৈ আছোঁ তেওঁ নেৰেট কৰিব বৰ্ণনা কৰিছে যে পুতেকজনে নিজে বৰ্ণনা কৰিছে যে দেউতা মোৰ কিতাপখিনি থ'ব গৈছিল থ'ব গৈ পিনে তেখেতে ঘূৰি নাহিলে তেখেতে ভোকতে এনেকৈ ৰখি থাকিলে চ' তেনেকুৱা চিটুৱেশ্যনবিলাক দেখিলে মানে গা শিহৰি যায় মানে একদম ৰিবৰ কাষলৈ আহিম এই কথাখিনি মই পাতিব বিচাৰিছিলোঁ যে যিখিনি মানুহৰ কাষলৈ যাবলৈ মানুহ খৰখেদা কৰিলে তালৈ যাব লাগে বুলি মানুহৰ মনত উদয় হোৱা যিটো বোধ সেই বোধটো ক'ৰবাত কিন্তু অসমে নতুন শক্তি হিচাপে দেখিবলৈ পালে সকলোৰে যেন তেজত সঞ্চাৰ হ'ল এই বিষয়টোৰ ওপৰত কেতিয়াবা ভবা হৈছেনে মানে পাৰ্থদা মানে কথাবোৰ তেনেকৈ পাতি থাকিলেতো সেই বোধটো দেখি আচৰিতে হ'ব লাগে কিন্তু মই আপোনাক একদম শেহতীয়াকৈ এইবাৰ যেতিয়া আমি গ'লোঁ আমি স্কুল এখনলৈ গ'লোঁ স্কুলখন মাউতগাঁও প্ৰাথমিক বিদ্যালয়ত আমি সন্তান মানে একেবাৰে সৰু ল'ৰা এজন লগ পালোঁ প্ৰধান শিক্ষকগৰাকীয়ে চিনাকি কৰাই দিলে যে সি বানত উটি গৈছিল তাক দেউতাকে বচাবলৈ গ'ল দেউতাক উটি গ'ল সি বাচিল তাৰপিছত সি স্কুললৈ আহিছে সেইদিনা প্ৰথম তাৰ লগত যেতিয়া কথা পাতিলোঁ তাৰপাছত প্ৰধান শিক্ষকগৰাকীয়ে চিনাকি কৰাই দিলে যে আমি সন্তান মানে একেবাৰে সৰু ল'ৰা এজন লগ পালোঁ প্ৰধান শিক্ষকগৰাকীয়ে চিনাকি কৰাই দিলে যে সি বানত উটি গৈছিল তাক দেউতাকে বচাবলৈ গ'ল দেউতাক উটি গ'ল সি বাচিল তাৰপিছত সি স্কুললৈ আহিছে সেইদিনা প্ৰথম তাৰ লগত যেতিয়া কথা পাতিলোঁ তাৰ পাছৰ পৰা আমাৰ আটাইৰে মনবিলাক বেয়া হৈ গ'ল আমি যিখিনি বস্তু দিছিলোঁ তেওঁক দিলোঁ তাৰপিছত উভতি আহি ৰাতি মই আপোনাক একেবাৰে খোলাখুলিকৈ কৈছোঁ মই আৰু বেৰ নথকাকৈ ক'ব খুজিছোঁ আহি যেতিয়া মানে টিভিটো খুলিছোঁ আপোনালোকৰ বাতৰিবিলাক চাইছোঁ তেতিয়া মানুহৰ মুখত এই ৰাজনীতি কৰি থকা মানুহৰ মুখত যিবোৰ ষ্টেটমেণ্ট শুনিছোঁ এই দিনৰ যিটো দুখ সেই কথাটো কিন্তু ৰাতি খুব হৈছে মই আপোনাক এই কথাই ক'ব খুজিছোঁ যে আমি সহায় অসমৰ মানুহে কৰিছে সকলো কাষলৈ গুচি গৈছে কিন্তু এতিয়া আপুনি যদি উভতি চায় গোটেই সময়খিনি এতিয়া অমুকজন মানুহ নাইকিয়া হৈ যোৱা কথাটো যিবোৰ কাহিনী আমি এতিয়া শুনিছোঁ পাতিছোঁ এইবোৰ এটা সংখ্যাহে হৈ থাকিল 100, 107, 105 এইবোৰ এটা সংখ্যা হৈ গ'ল এই মানুহবোৰ কিন্তু নাই তেওঁলোকৰ জীৱনবোৰ কিন্তু শূন্য তেওঁলোকৰ জীৱনবোৰত আকৌ সেই স্বাভাৱিক অৱস্থা ঘূৰি নাহে সেইটোহে বাস্তৱ এতিয়া তেওঁলোক সংখ্যা কিন্তু গতিকে মোৰ পাৰ্থদা কথাটো হ'ল এই গোটেই যিটো জাগৰণ অসমীয়া মানুহ খুব সাংস্কৃতিকভাৱে সমৃদ্ধ মানুহ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা আইকন আছে আমাৰ জয়ন্ত হাজৰিকাৰ নিচিনা আইকন আছে সিদিনালৈকে জুবিন দা আমাৰ মাজতেই আছিল গতিকে সেই ধাৰাটো অসমীয়া মানুহৰ মাজত আছেই অসমীয়া মানুহে সহায় কৰিবই আমি যি ধৰণৰ সংস্কৃতি পৰায়ণ জাতি এটা আমি সহায় কৰিছোঁ সেই কথাবোৰ থাকিব কিন্তু মই এই কথাটো সমান্তৰালভাৱে মই আজিও এই কথাটো উত্থাপন কৰি থৈ যাওঁ এই যিটো বিপৰ্যয় এইটো এটা মানৱ সৃষ্ট বিপৰ্যয় নহয় ইয়াৰ কাৰণবোৰো কিন্তু বিশ্লেষণ কৰিব লাগিব যোৱা 2-3 দিন ধৰি যদি আপোনালোকে গোটেই নেৰেটিভবোৰ চাই অকল নেৰেটিভবোৰত আমি এজন বা দুজন মানুহৰ কথাই পাতি আছোঁ আজমলৰ কথা পাতি আছোঁ তেওঁক গালি দি আছে কোনোবাই গালিৰ প্ৰতিক্ৰিয়া হৈছে এইবোৰেতো পাতি আছোঁ গতিকে মোৰ কথাটো হ'ল আমি মৌলিক কথাবোৰ পাতিব লাগিব এই বান বিপৰ্যয়টো কিয় হ'ল এই কথাটো আমি এওঁলোক অভিনেতা সংস্কৃতিৰ লগত জড়িত আমি শিক্ষাৰ লগত জড়িত আমি বিশেষজ্ঞ নহয় আমি নোৱাৰোঁ ক'ব কিন্তু যিয়ে ক'ব পাৰে তাক লৈ তদন্ত কমিটি এখন হ'ব লাগিব নহয় এই কথাবোৰতো জোৰ দিব লাগিব আৰু এই যিটো বিশেষ বিষয় যে আজমলৰ কথা আমি ইমান বেছি পাতি থাকোঁ মানে আজমলটো হজৰত মহম্মদ নহয় তেনেকৈ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয় দুখ
ত্ৰুটিৰে মানুহ নিৰ্মাণ হয় গতিকে মোৰ এই ৰাজনৈতিক কথাবোৰ আমাৰ মাজত এনেকৈ মেলি দিয়া হৈছে যাতে আমি এই মূল কথাবোৰ পাতিবলৈ বাদ দিওঁ আজমলৰ কথা আমি যিমান পাতিম সিমান কিন্তু কয়লা খনন কৰা মানুহবোৰৰ কথা কমকৈ পাতিম আজমলৰ সাহায্যটোৰ কথা যিমান পাতিম সিমান আমি লোকসভা নিৰ্বাচনটোৰ কথা নগাঁৱৰ পাতিবলৈ সুবিধা হ'ব কয়লা খননৰ পাতিবলৈ আমাৰ অসুবিধা হ'ব গতিকে মোৰ একেবাৰে স্পষ্ট কথা আজমল হজৰত মহম্মদ নহয় হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয় মূল যিটো বিপৰ্যয় তাৰ কাৰণ যদি অবৈধ কয়লা খনন অবৈধ শিল খনন প্ৰকৃতিক অত্যাচাৰ হয় এই কথাবোৰ আমি ৰাজহুৱাকৈ পতাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে আৰু এই নেৰেটিভবোৰৰ পৰা বাচি থাকিব লাগে এজন মানুহে কৰা সহায়টোক লৈ অসমীয়া মানুহ ইমান ব্যস্ত হ'ব লগা কথা নাই নহয় ইমান মানুহে সহায় কৰিছে আৰু সেই মানুহজনে সহায় কৰা বুলি নল'বলগীয়াও পৰিস্থিতি নাই মূল কথাটো হৈছে এই মানুহবোৰৰ ঘৰ বাৰী যে উটি গ'ল মানুহবোৰ যে নাইকিয়া হৈ গ'ল তাৰ কাৰণটো কি কাৰণটো যদি অবৈধ কয়লা খনন শিল খনন প্ৰকৃতিক অত্যাচাৰ হয় মথাউৰি বেয়াকৈ বন্ধা হয় তাৰ বাবে যিসকল দোষী তেওঁলোকক এতিয়া শাস্তি নিদিলে অহা বছৰ আৰু বুৰিব লাগিব নহয় গতিকে এই কথাটো প্ৰথম নিশ্চিত কৰিব লাগে সেইটোৱে মোৰ তাৰ পৰা আহি এইকেইদিন মনত চলি থকা উপলব্ধি ইতিমধ্যে উল্লেখ কৰিছে বিভিন্ন ঠাইত সাহায্য দিবলৈ গৈ কেনেধৰণৰ পৰিস্থিতিৰ মানুহ সন্মুখীন হৈছে পাপলু নিজে শিৱসাগৰৰ ল'ৰা বেতবাৰীত পাপলুৰ ঘৰ আৰু বেতবাৰীত এই প্ৰলয়ে কেনেধৰণে পৰিস্থিতিৰ সৃষ্টি কৰিছিল আমি জানো আৰু শেহতীয়াকৈ পাপলুৱে কাট্ৰাৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ আমাৰ মৰ্মৰ শিল্পী আচুৰ্য বৰপাত্ৰৰ সৈতেও দীৰ্ঘদিনে শিৱসাগৰত থাকি আৰ্তজনৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে গতিকে পাপলুৰ শিৱসাগৰৰ মানুহ হিচাপেও এটা অভিজ্ঞতা আছে লগতে সেই আৰ্তজনৰ কাষত নিজৰ ককাইদেউ খুৰাদেউ এনাদেউ পেহীদেউৰ কাষত উপস্থিত হৈ তেওঁলোকলৈ হাতখন আগবঢ়াই দিয়াৰ অভিজ্ঞতাও আছে পাপলুৱে কেনেকৈ চায় এই যাত্ৰাটোক এইটো আচলতে বৰ অনাকাংক্ষিত মানে শিৱসাগৰবাসী বা যিবোৰ অঞ্চল এই বানপানীটোৱে প্লাবিত কৰিলে এই অঞ্চলৰ মানুহখিনিৰ কাৰণে এইটো মানে অনাকাংক্ষিত এটা কেতিয়াও অভিজ্ঞতা নথকা এটা ঘটনা হ'ল তাৰপিছত মোৰ নিজৰ গাঁওখনো ডুবি আছিল মোৰ নিজৰ ঘৰৰো এটা ডুব গৈ আছিল বৰ বেয়া লাগে মানে নিজৰ বাৰে বাৰে নিজৰ মানুহখিনিলৈ মনত পৰে চিনাকি মুখবোৰ মনত পৰে ঠাইবোৰ মনত পৰে যেতিয়া নিউজত দেখোঁ আমুক বেতবাৰীৰ আমুক জেগাটো এতিয়াও বানৰ কবলত এতিয়াও তাত গৈ ৰিলিফ গৈ পোৱা নাই কোনো গৈ পোৱা নাই তেতিয়া খুব বেয়া লাগে মানে যিমান পাৰোঁ আমি কৰিছোঁ সাধ্য অনুসাৰে কৰিছোঁ আমাক সহায়ো কৰিছে ৰাইজে আৰু মানে এইটো ভাষাৰে বুজাব নোৱাৰিম মানে এতিয়া মই নিজে যিহেতু সেই মোৰ অঞ্চলতে সেইটো অৱস্থা গতিকে এইটো আৰু সকলোৱে নিজে গৈ যিখিনি দেখি আহিছে কৈছেই সেয়াই আৰু এইটো এটা আৰু কাহানিও যাতে এনেকুৱা নহওক তেনেকুৱা এক অভিজ্ঞতা আমি প্ৰাৰ্থনা কৰাটো প্ৰয়োজন যাতে কাহানিও এনেকুৱা নহওক তাৰ বাবে যিসমূহ ব্যৱস্থা ল'বলগীয়া আছে ত্ৰিদীপে যেনেকৈ অলপ আগতে উনুকিয়ালে সেই ব্যৱস্থাসমূহ সময় থাকোঁতে লোৱা হওক অন্যথা আকৌ এনেধৰণে মানুহ যাব প্ৰয়োজনত কিন্তু মানুহ যাবলগীয়া নহওক মানুহ ভালকৈ যাওক শিৱসাগৰ এখন সংস্কৃতিৰে ঐতিহ্যৰে ভৰপূৰ ঠাইত তাত মানুহ ঐতিহ্য চাবলৈ যাওক সংস্কৃতি চাবলৈ যাওক বিহু খাবলৈ যাওক সেইসকল লোকৰ কাষত আজি যিসকল গৈ উপস্থিত হৈছেগৈ আৰ্তজনৰ কাষত হাত আগবঢ়াইছে তাত গৈ বিহুৰ চাহ পিঠা খাবলৈ তেওঁলোকক সামৰ্থ্যৱান নেদেখাজনে কৰি তোলক সেয়া আমি আশা কৰিম শচীন ভৰালী আছে আমাৰ কাষত তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ শচীন বৰুৱা ক্ষমা কৰিব শচীন আমি যিটো বিষয় পাতি আছোঁ পাপলুৱে যেনেকৈ উল্লেখ কৰিলে সেই কথাখিনি অনাকাংক্ষিত আছিল দুখ লগা আছিল কিন্তু সেই দুখৰ মাজৰ পৰা ওলাই আহিবলৈ যিটো আমাৰ শক্তি সেই শক্তিয়েই এখন হৃদয় এজাক মানুহৰ মাজত যিখিনি একেটা উপলক্ষলৈ সেই ঠাইলৈ গৈছে মানুহৰ কাষত থিয় দিছে মানুহৰ সন্মুখত থিয় দিছে সেই অভিজ্ঞতাটোৱে কেনেকৈ জীৱন জুৰি ঋদ্ধ কৰি থাকিব একচুৱেলি ত্ৰিদীপে কোৱা কথাখিনি মই যদি ভালকৈ ভাবিবলৈ যাওঁ সহায় গোটেই অসমবাসী ৰাইজে কৰিছে গোটেই ভাৰতবৰ্ষৰ মানুহখিনিয়ে কৰিছে আৰু এই সহায়টো কৰি থাকিব আৰু মই জানো ভাল মানুহে সদায় কৰি থাকিব আৰু কথাটো এইটোৱে যে মানে এই যিটো দুৰ্যোগ এই যিটো পৰিস্থিতি এই পৰিস্থিতিটো তেওঁলোকে কেতিয়াও আজিলৈ তেওঁলোকে এক্সপেক্ট কৰা নাই বা তেওঁলোকৰ মাজত হোৱা নাই সেইটো হোৱাৰ কাৰণটো ত্ৰিদীপে কোৱাৰ নিচিনা সেই কাৰণটোত এতিয়া নেক্সট যিখিনি হৈ গ'ল সহায় কৰিলে সহায় চলিও আছে এতিয়া কি হ'ব ইয়াৰ পিছৰ পৰ্যায়টো কি সেই পৰ্যায়টোতো সঁচাকৈ মানে সঠিকভাৱে তেওঁলোকে যদি চিন্তা কৰে যাৰ হাতত দায়িত্ব আছে যোনে এই কামখিনি কৰিব পৰাৰ সামৰ্থ্য আছে তেওঁলোকে যদি সঁচাকৈ এই পিছৰ পৰ্যায়টো ভালকৈ চিন্তা কৰে সেইটোহে মোৰ মতে মানে মেইন পইণ্ট হ'ব পিছৰ পৰ্যায়খিনি কাৰণ ত্ৰিদীপে কোৱাৰ নিচিনা যিখিনি মৃত্যু হ'ল যাৰ আমি নাম্বাৰ দি আছোঁ সঁচাকৈ 105, 107 যিখিনি নাম্বাৰ দি আছোঁ সেইসকল গ'ল তেওঁলোকৰ কাৰণে আমি গোটেইখিনিয়ে মানুহখিনিয়ে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক সহায় হাত দিলে কিবা দিলে কিন্তু যাৰ হাতত
মানে দায়িত্বখিনি আছে তেওঁলোকে এইটো যাতে ঠিক কৰক আৰু যাতে ভৱিষ্যতলৈ কেতিয়াও এনেকুৱা ধৰণৰ দুৰ্যোগ ক'তোৱে নাহক, যিটো দুৰ্যোগ আমাৰ কাৰণে হৈছে বুলি কওঁ আমি এজ এন হিউমেন বিং, আমাৰ কাৰণে যাতে এনেকুৱা এটা দুৰ্যোগ কাৰো কাৰণে নাহক সেইটোৱে মই প্ৰে কৰোঁ। প্ৰকৃতিক আমনি কৰাৰ কাৰণে হয়তো প্ৰকৃতিয়ে ক'ৰবাত আমনি কৰিছে। প্ৰকৃতিক আমনি নকৰক, প্ৰকৃতি হিচাপে থাকিবলৈ দিয়ক, যিখিনি দৰকাৰ সেইখিনিৰ ওপৰতে কাম কৰক, বেছি লোভলৈ যাবলৈ দৰকাৰ নাই, তেনেকৈ ক'ম। আৰু আশা কৰোঁ এই কথাখিনিয়ে যাতে সকলোৰে মনত থাকে সেইখিনি আৰু মোক শচীন ধন্যবাদ জনাইছোঁ। আমি কথা পাতি যাম। আমি উল্লেখ কৰিছোঁ যে সেই দুখৰ সময়খিনিৰ কথা আমি বিভিন্ন সময়ত পাতি আহিছোঁ, সেই দুৰ্বিষহ ছবিখনৰ কথাও জুকি আহিছোঁ। কিন্তু আজি আমাৰ মাজত যিসকল শিল্পীসুলভ মনৰ মানুহ আছে, এই মনৰ মানুহখিনিয়ে ক'ৰবাত সেই শিল্পী সত্তাটো বুকুত কঢ়িয়াই লৈ ফুৰে বাবেই, সৰলতাখিনি বুকুত কঢ়িয়াই লৈ ফুৰে বাবেই, কপটতাখিনি কাতৰাই থৈ বাবেই আমি আজি এনেকুৱা এটা ভাল পৰিৱেশ অসমখনত দেখিবলৈ পাইছোঁ। এটা ঠাইত বেয়া পৰিৱেশ, কিন্তু সেই মানুহখিনিৰ মাজত থকা যি পৰিৱেশ সেয়া কিন্তু এক ভাল লগা কথা। গতিকে আমি সেই ভাল লগাখিনিক ক'ৰবাত সংগীতেৰেও বা অন্যান্য কথাৰেও জুকিয়াই চাবলৈ চেষ্টা কৰিম। আমি বিৰতি এটা ল'ম, কিন্তু বিৰতিৰ পূৰ্বে মই হিমাংশুৰ কাষলৈ আহিম। হিমাংশুহঁতে ত্ৰিদীপ, হিমাংশু, কুলদীপ, আমি এওঁলোকক দেখিছোঁ, লগত বহু কেইজন বন্ধু বান্ধৱী। তেওঁলোকে শেহতীয়াকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে বিভিন্ন সামগ্ৰী যোগান ধৰিছে, কাৰণ শিক্ষাই আগুৱাই নিলেহে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব। হিমাংশুৰ অভিজ্ঞতাটো জানিম। হয় পাৰ্থদা, ত্ৰিদীপে আমাৰ পদক্ষেপটোৰ কথা আপোনাক ইতিমধ্যে ক'লে। আমি দুবাৰ যেতিয়া গ'লোঁ, প্ৰথমবাৰ যিসমূহ সামগ্ৰী, লাগতিয়াল সামগ্ৰী আমি লৈ গ'লোঁ, দ্বিতীয়বাৰ আমি 10খন বিদ্যালয় বাছি ল'লোঁ। তাৰ আমি 1500 ছাত্ৰ ছাত্ৰীক কাষ চাৰিবলৈ চেষ্টা কৰিলোঁ, বেগ, বহী, কলম এইখিনি লৈ গ'লোঁ। আৰু সহায় কোনে কৰিছে, কিমান কৰিছে তো আমি সকলোৱে দেখিছোঁ। আজি অনুষ্ঠানটোৰ নামেই হৈছে এজাক মানুহ এখন হৃদয়। আমি দেখিলোঁ যে শিৱসাগৰ, চৰাইদেউৰ বহুত ভিতৰুৱা অঞ্চলতো ট্ৰেফিক পুলিচ দিবলগীয়া পৰিস্থিতি আহি কৰিছে। এইবোৰ ভাল লগা দৃশ্য। দুখ আছে মনত বহুত, কিন্তু ক্ষোভ আৰু খং আছে। আমি আজি কথাবোৰ পাতি আছোঁ, কিন্তু আমি এই বৰমূৰীয়াসকলক কিন্তু প্ৰশ্ন কৰিব লাগিব, মূল প্ৰশ্নসমূহ কৰিব লাগিব। চাওক, আমি অসমীয়া মানুহ, বহল হৃদয়ৰ মানুহ। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ আমাৰ ভাই ভনী, আমাৰ ককাই ভাই বিপদত পৰিছে। আমি দেহত এক টোপাল তেজ থকালৈকে বা জেপত 10 টকা থাকিলেও আমি ওলাই যাম, সহায়খিনি আমি কৰি থাকিম। কিন্তু এই যে কাৰণসমূহ সকলোৱে কৈ আছে, প্ৰথম কেইদিন যে বৰমূৰীয়াসকলে ক'লে যে ক্লাউড বাৰ্ষ্ট হৈছে, IMDAটো কৈ দিলে যে কিমান মিলিমিটাৰ হ'লেহে এইটো ক্লাউড বাৰ্ষ্ট বুলি কোৱা হয়, এই মিথটো ভাঙি দিলে। তাৰপিছত তেওঁলোকে কৈ আছে যে অসমত কিবা আছে নাই, কয়লা আছে, কয়লা নাই, পাহাৰ আমু জেগাত খান্দিছে, আমু জেগাত খন্দা নাই। এই প্ৰশ্নসমূহ পাতিব লাগিব নহয়। মোৰ ঘৰ লখিমপুৰত, মই বানপানী দেখিছোঁ, লখিমপুৰ ধেমাজিত বানপানী হোৱা শুনিছোঁ। শিৱসাগৰ, চৰাইদেউত আমি গৈ যেতিয়া মানুহখিনিৰ লগত কথা পাতিছোঁ যে আপোনালোকে শেষ আগতে একদম বানপানী কেতিয়া দেখিছে, 45 বছৰ 50 বছৰৰ মানুহে কৈছে যে আমাৰ ককাহঁতে দেখা মনত আছে চাগৈ দেই, তেনেকৈ কৈছে। এই মানুহখিনি আজি এনেকুৱা এটা পৰিস্থিতিৰ মুখত আহিবলগীয়া হ'ল কিয়? আচলতে প্ৰকৃতিক ধ্বংস কোনে কৰি আছে? কয়লাক লৈ যিসমূহ প্ৰশ্ন উঠিছে, প্ৰকৃতিক যে ধ্বংস কৰি আছে, ইয়াৰ বাবে শাস্তি দিয়া হ'ব নাই? এনেকৈতো যদি কথাখিনি আমি আলোচনা নকৰোঁ, প্ৰশ্নখিনি নকৰোঁ, বেলেগ কথা পাতি যদি আমি আগবাঢ়ি যাওঁ, এই আজি আজমলৰ ভৰিত কোনোৱে ধৰিলে, আজি আজমলে কি ক'লে, নগাঁও লোকসভা নিৰ্বাচনত কোন পাৰ্টি হ'ব নহয়, সেই কথাসমূহ পাতি যদি মানুহজনে ব্যস্ত কৰি ৰাখোঁ, মূল প্ৰশ্নসমূহ নকৰোঁ, অহা বছৰ আকৌ পৰিৱেশ পৰিস্থিতি হ'ব। আজি আমি ষ্টুডিঅ'ৰ এচি কোঠাত বহি পাতি আছোঁ, শিৱসাগৰত গৈ আমি কোনে কি দেখিলোঁ, এইখিনি হয়তো আমি 1% অনুভৱ কৰিছোঁ। দাদা এজনে ক'লে যে আমি দিনৰ পোহৰত গৈছোঁ, ৰাতি তাতে কাৰেণ্ট নাই। সেই মানুহখিনি কেনেকুৱা এটা পৰিৱেশৰ মাজেৰে গৈছে, কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে, সেই বস্তুবোৰ আমি এতিয়া অনুভৱ হয়তো 1% কৰিছোঁ, 2% কৰিছোঁ। আমি সেইদিনা এখন বিদ্যালয় যেতিয়া গ'লোঁ, ত্ৰিদীপে ক'লে ছাত্ৰজন 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ, তাৰ 8 বছৰ হৈছে। প্ৰধান শিক্ষকজনেতো আমাক ক'লেই, তাৰ কাষতে বহি থকা ছাত্ৰজনে মোক চিকুট মাৰি দিছে, কৈছে দাদা যে এই মোৰ লগৰ হয়, নামটো পাহৰিছোঁ, কৈছে ই উটি গৈছিলে, দেউতাকে ধৰি আনিছে, সি জুমুকা মাৰি আছে, তাৰ বেগ নাই, বহি নাই। মই সুধিছোঁ যে তোমাৰ ঘৰতে কি অৱস্থা? কৈছে দাদা আমাৰ ঘৰতে একোৱেই নাই, কোনোবা এজন সংগঠনৰ দাদা কেইজনমান আহিছিলে, ঘৰতে আমাক সেইদিনা বনাইহে দিছে। মানে আমি যিমান মানুহৰ ওচৰলৈ গৈছোঁ, মানুহখিনিৰ লগত কথা পাতিছোঁ, মানে মানুহখিনিয়ে কিন্তু অকপতে স্বীকাৰ কৰিছে যে আমাক যিবোৰ ইনফ্লুৱেঞ্চাৰ হওক, আমি ইউটিউবত চাই থাকোঁ দেই, ভাইটি কোনোবা বৃদ্ধ মানুহজনে কৈছে, এই ফেচবুকত যে ওলাই থাকে ভাইটিকেইজন, তেওঁলোকে আহি আমাক সহায় কৰি থৈ গৈছে। মানে মেক্সিমাম আপোনাৰ গোটেই ইনফ্লুৱেঞ্চাৰখিনি, অভিনয়ৰ জগতৰ লগত জড়িত মানুহখিনি, বাহিৰৰ পৰা যিখিনি ইউটিউবাৰ আহিছে, সেই মানুহখিনি সহায় কৰি আছে। বহুতে বেগ পোৱা নাই, বহুতে পঢ়াৰ সামগ্ৰী পোৱা নাই। তাতোকৈ ডাঙৰ কথাটো হৈছে কি যে এতিয়া মানুহে পঢ়াতকৈও মানে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মন মগজুত এনেকুৱা সোমাই গৈছে, আমি ঘৰখন এতিয়া কেনেকৈ বনাওঁ। পঢ়াটোতো বহুত পিছলৈ গৈছে তেওঁলোকতো ইতিমধ্যে 20-25 বছৰ পিছুৱাই গৈছে। পিছত আমি তেওঁলোকক কেনেকৈ সহায় কৰিব লাগিব, গুৰুত্বপূৰ্ণ বিষয় হিমাংশু উল্লেখ কৰিছে, আমি পাতি যাম। নৱ আছে আমাৰ সৈতে, নৱ আন এখন চিনাকি মুখ।
নৱৰ কিবা এটা কাম আছে, নৱ সোনকালে যাব, গতিকে নৱৰ পৰা সেই অভিজ্ঞতাখিনি মই ল'ব বিচাৰিম। কাট্ৰা বা যিকোনো এটা দল সংগঠন বা কোনো ব্যক্তি বিশেষ সকলোৱে পাৰ্যমানে সহায় কৰিবলৈ গৈছে আৰু তাত আমি সেই ভাল লগাখিনি বুটলিছোঁ, যিখিনিৰ কথা মই অনুষ্ঠানটোৰ যোগেদি উনুকিয়াব বিচাৰিছোঁ, যিখিনি ভাল লগাই আমাক হয়তো অনাগত বহু বছৰলৈ আৰু অধিক সজাগ কৰি ৰাখিব। বহুতেই দুখ কৰে যে লখিমপুৰ ধেমাজিত বান হ'লে মানুহ দেখোন ইমান নাযায়, এইবাৰ কিবা এটা আপাহত গ'ল, হয়তো অনাগত সময়ত পৰিস্থিতি বেয়া হ'লে তালৈকো মানুহ যাব। মানুহ ভূটানৰ পানী সোমোৱা নামনি অসমৰ বিভিন্ন প্ৰান্তলৈকো হয়তো যাব, যোৱাটো প্ৰয়োজন, কেৱল বান বুলিয়েই নহয়। নৱৰ এই অভিজ্ঞতাখিনি কেনেধৰণৰ? পাৰ্থদা, কথাটো হ'ল এনেকুৱা যে বানপানী আহিছে বা আমি সহায় কৰিবলৈ গৈছোঁ, কেৱল আৰু কেৱল বানপানী আহিছেই আমি সহায় কৰিব গৈছোঁ তেনেকুৱা কথা নহয়। বিভিন্ন ধৰণৰ মানে অসুবিধা আহিব পাৰে। অসমীয়া মানুহৰ কাৰণে অসমীয়া সদায় থিয় হৈ থাকিব। কিন্তু এই যে বানপানী যে আহিল, আমি যে সহায় কৰিব গ'লোঁ, তাতেই কথাটো সীমাবদ্ধ হ'ব নালাগে। কিয় আহিল সেইটো আমি সকলোৱে মাত মাতিব লাগে। এতিয়া মই আপোনাৰ সন্মুখত বৰ ধুনীয়া ধুনীয়া কথা ক'ব পাৰোঁ, কথা কোৱাত ডাঙৰ কথা নহয়, মানে মানে মই কথা কোৱাতকৈ কৰিছোঁ কি সেইটো ইম্পৰ্টেণ্ট কথা। মই ইয়াতে বৰ ধুনীয়া ধুনীয়া কথা ক'ব পাৰিম, মানুহে চোৱা মানুহখিনিয়ে বৰ বাহ দিব, এইজন মানুহে বৰ ভাল ভাল কথা কৈছে, বাট মই কৰিছোঁ কি সেইটো ইম্পৰ্টেণ্ট কথা। আৰু মই বিচাৰোঁ যে আমি ইয়াতে যিমানখিনি মানুহ আছোঁ, ত্ৰিদীপত আছে বা আমাৰ যিখিনি কাট্ৰাৰ মানুহখিনি আছে, মই বিশেষকৈ ব্যক্তিগতভাৱে এজন শিল্পী হ'বলৈ চেষ্টা কৰি থকা এজন যুৱক। মই নিজকে কোৱা নাই শিল্পী বুলি, মই চেষ্টা কৰি আছোঁ। তাৰ আগত কিন্তু এজন ভাল মানুহ মানে হ'বলৈ চেষ্টা কৰি আছোঁ। এজন ভাল মানুহ হোৱাটো খুবেই জৰুৰী। আৰু মই বেছি কথা নকওঁ যে আমি সকলোৱে আচলতে প্ৰশ্ন কৰাটো উচিত যে আচলতে এই বানপানীটো কি হ'ল। অনাগত দিনত কালি শিৱসাগৰত হৈছে, আজি মঙলদৈত হ'ব পাৰে, দৰঙত হ'ব পাৰে, অলৰেডি হৈছে। তো তাৰ সদায় মথাউৰি নিৰ্মাণটো সদায় আমি মথাউৰি বনাইছোঁ, ৰাজনৈতিকভাৱেই হওক বা বেলেগ ধৰণে হওক, বিভিন্ন ধৰণৰ কথা আহিব, কোনোবাই নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে কিবা কিবি কৰিব। কিন্তু আমি সকলোৱে একগোট হোৱাটো বিৰাট জৰুৰী, কেৱল কথাৰে নহয় কামেৰে। মই সেইটো মনৰ পৰা বিচাৰোঁ। মানুহে মানুহৰ কাৰণে সঁচাকৈ থাকিব লাগে আৰু প্ৰকৃতিতকৈ ডাঙৰ আচলতে একো হ'ব নোৱাৰে, একো নাই। গতিকে আমি কথাবিলাক অলপ ভালকৈ চিন্তা কৰিব লাগে। নিশ্চয় নৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুলদীপ আছে আমাৰ মাজত। কুলদীপেও ছাত্ৰসকলৰ মাজত থাকি ছাত্ৰসকলৰ বাবে কেনেকৈ কৰিব পাৰি বা সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহখিনিৰ বাবে কেনেকৈ কি কৰিব পাৰি চেষ্টা কৰি থাকে। ত্ৰিদীপ, কুলদীপ, হিমাংশু বা অন্যান্য বন্ধু বান্ধৱী একেলগে গৈছিল। আমি যিখিনি বিষয়ৰ ওপৰত কথা পাতি আছোঁ সেই বিষয়ৰ ওপৰত সামগ্ৰিক ধাৰণাটো কি বুলি দিব কুলদীপে? ভূটানে যেতিয়া পানী এৰি দিয়ে তেতিয়া আমাৰ নামনি অসমৰ বিশেষকৈ নলবাৰী আমাৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানী হয়। সেই দৃশ্য আমি দেখি আহিছোঁ। 2023 চন মানৰ পৰা আমি সেই দৃশ্য দেখাৰ সৌভাগ্য হোৱা নাই, মথাউৰি নিৰ্মাণ হ'ল। এইবাৰ যেতিয়া বানপানী হ'ল, বানপানী হোৱাৰ 2-3 দিনৰ পিছত আমি ত্ৰিদীপ দা, হিমাংশু দা, আমাৰ প্ৰাক্তন কটনিয়ান, কটনিয়ান, আমাৰ অধ্যাপক অধ্যাপিকা, গোটেই কটন পৰিয়ালৰ সহযোগত আমি চিন্তা চৰ্চা কৰিলোঁ যে কেনেকৈ আমি তেওঁলোকৰ কাষ চাপিব পাৰোঁ, উজনি অসমৰ বানাক্ৰান্ত অঞ্চলৰ কাষ চাপিব পাৰোঁ। সেই মৰ্মে আমি প্ৰথমবাৰৰ বাবে গ'লোঁ। প্ৰথমবাৰৰ বাবে গৈ আমি উপলব্ধি কৰিলোঁ বিভিন্নজনে, বিভিন্ন দল সংগঠন, ব্যক্তি বিশেষে, সাংবাদিক বন্ধুসকলে সহযোগিতা আগবঢ়াইছে সেইসকল ব্যক্তিক সেইসমূহ অঞ্চলত। আমি তাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'লোঁ যে আমি বেলেগ কিবা এটা চিন্তা কৰিব পাৰোঁ নেকি। ত্ৰিদীপ দাই ইতিমধ্যে কৈছে দিচাং ফাউণ্ডেশ্যনে তাত জৰীপ চলালে। জৰীপ চলাই 10খন বিদ্যালয় আমি বাছি ল'লোঁ। বাছি লৈ আমি সেইমৰ্মে তেওঁলোকৰ কাষ চাপিব গ'লোঁ। যোৱাটো সপ্তাহৰ হয়তো সোমবাৰে তেওঁলোকৰ প্ৰথম পাঠদান হৈছিল আৰু প্ৰথম পাঠদানৰ দিনাখন আমি তেওঁলোকৰ কাষত উপস্থিত হৈছিলোঁ। হাঁহধৰা যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, প্ৰতিটো শ্ৰেণীকোঠাত পলস, তেওঁলোকে ক্লাছ কৰিব পৰা নাছিল। কাষৰ এখন বেচৰকাৰী খণ্ডৰ অনুষ্ঠানত তেওঁলোকে তাত পাঠদান চলাই আছিল। পাঠদানৰ ঠিক মাজতে আমি উপস্থিত হ'লোঁ। তেওঁলোকৰ চকুত চকুলো, তেওঁলোকৰ যিসমূহ বিদ্যালয়খনৰ শিক্ষাগুৰু আছে, আটাইৰে দুখ দেখি পেলাই আমাৰ এনেকুৱা অনুভৱ হ'ল যে ইয়াক কি দৃশ্য। চৰকাৰী খণ্ডৰ এখন বিদ্যালয়ত কি অৱস্থা। চৰকাৰীভাৱে তেওঁলোকক 2 লাখ টকা এটা দিয়া বুলি কৈছে, হয়তো এতিয়ালৈকে পাইছেনে নাই গম নাপাওঁ। স্কুলখনৰ কাষতেই পলস, তেওঁলোকে তাত মানে কাম কৰিবলৈ মানুহ লগাইছে। অতি নিৰ্মম দৃশ্য। কোনোবাই আমাৰ কাষত আহি কৈছে যে আমাৰ কিতাপ নাই, কিতাপ আমাক কেতিয়া দিব, বেগ নাই, বেগ এটা দিছোঁ, তেওঁলোকে ভাল পাইছে। আৰু এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ চকুত আমি আশা দেখিছোঁ, দুখৰ মাজতো তেওঁলোকে যেন বিদ্যালয়লৈ আহিছে। এজন ছাত্ৰক লগ পালোঁ, তেওঁ
কেম্পতে আছিল, কেম্পৰ পৰা আহি পেলাই আমি যোৱা দেখা পাই আমাৰ কাষলৈ আহিছে যে দাদা বেগ এটা দিব নেকি আমাক। সেই দৃশ্যবোৰ দেখি তাৰ পিছৰে পৰা সেই দৃশ্যবোৰে আমাৰ মনলৈ আহি আছে। গতিকে বিভিন্ন ব্যক্তি বিশেষে দল সংগঠনে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। এজাক মানুহ, এখনেই হৃদয়, আমাৰ মানৱতাৰ হৃদয়, জুবিনদাৰ হৃদয়েৰে আমি জুবিনদাৰ হৃদয়খন দেখুৱাই যোৱা বাটটো আমি ল'ব লাগিব। কুলদীপ, মই সকলোৰে মন্তব্য কিছু চমুকৈ ল'বলৈ চেষ্টা কৰিম। বিপ্লৱদাৰ কাষলৈ অকণমান আহিছোঁ। যিহেতু বহুখিনি মানুহ গ'ল, বহুখিনিৰ পৰা অভিজ্ঞতা শুনিবলৈ পোৱা গ'ল, তাত এতিয়া মানুহৰ কি প্ৰয়োজন, কি অনুভৱ হয়, সকলো সেই কথাটো ক'ব পাৰে। মই দীপক দালৈ মাইক্ৰফোনটো দিছোঁ যদিও। প্ৰথমতে মই কাট্ৰাৰ ফালৰ পৰা মানে আমাক যিখিনি মানুহে সহায় কৰিলে, মানে অটোৱালাজনৰ পৰা একদম মানে বাহিৰত থকা অসমীয়াজনলৈকে, তো সকলোকে ধন্যবাদ দিছোঁ। তাতে ব্যক্তিগতভাৱে মানে দুটা কথা মই উপলব্ধি কৰিছোঁ। মানে এটা মানে অতি আটাইতকৈ দুখ লগা আৰু এটা ভাল লগা। তো দুখ লগাটো হৈছে মানে এই যে আমি ট্ৰাকবোৰ লৈ যে গাঁৱৰ ভিতৰে যে সোমাই গৈছোঁ, ট্ৰাকবোৰ দেখি মানে আমাৰ মা দেউতাহঁতৰ বয়সৰ যিখিনি মানুহ, সেইখিনি মানুহ যেনেকৈ দৌৰি আহিছে, অসমীয়া মানুহৰ কিন্তু স্বাভিমান ভাঙি শেষ হৈ গৈছে। সেই বস্তুটো মানে আটাইতকৈ বেছি দুখ লগা। আৰু ভাল লগাটো হৈছে মানে এই ট্ৰাকবোৰ লৈ পাৰ হৈ যাওঁতে কাষেৰে যিবিলাক ট্ৰাক পাৰ হৈ যায়, যিবিলাকে মানে জয় জুবিন দা বুলি চিঞৰি থৈ যায়, জুবিন গাৰ্গৰ যিটো শক্তি, সেই শক্তিটো যেতিয়া গোটেই অসমতে দেখিবলৈ পোৱা যায়, সেইটো আটাইতকৈ বেছি ভাল লগা। পাৰ্থৰ কাষলৈ অকণমান আহিম। এই শক্তিটোৰ কথা, মানুহ একতাৰে আগবাঢ়ি যাব পৰা শক্তিটোৰ কথা, কাট্ৰাৰ লগত থাকি একেলগে কাম কৰি সেই আড্ডাটোৰ পৰা জন্ম হোৱা এটা অনুষ্ঠান, সেই অনুষ্ঠানৰ লগত গৈ মানুহখিনিৰ হাত ধৰি যি অভিজ্ঞতা পোৱা গ'ল, সেই অভিজ্ঞতাই জীৱনভৰলৈ নিশ্চয় সমৃদ্ধ কৰি ৰাখিব। নাই, তাৰ আগতে মই এটা কথা কওঁ, জুবিনদাৰ কথা। জুবিনদাই কৈছিলে আড্ডা লাগে, আৰু আড্ডাই কি কৰিব পাৰে সেইখিনি আচলতে আমি দেখাব চাগে চেষ্টা কৰিছোঁ বা মানুহে দেখিছে। এটা আড্ডাই কেনেকৈ মানুহৰ সহায় কৰিবলৈ যাব পাৰে। আৰু তাত আচলতে যিটো বিভীষিকা, আমি আচলতে বানপানী দেখিছোঁ। মোৰ ঘৰ মৰিগাঁও, তাত বানপানী আমি দেখা পাওঁ। বানপানী আচলতে মানুহক কেনেকৈ কোঙা কৰি পেলাই এখন ঘৰৰ সম্পূৰ্ণ আচ বাপ সমস্ত শেষ, মানে মানুহৰ চকুত কেৱল চকু পানী দেখিছোঁ। আৰু আমি শিল্পকলাৰ লগত জড়িত মানুহসকল আচলতে আৱেগিক হয়, বহুত চেঞ্চিটিভ। এতিয়া কওঁতেও আচলতে মোৰ কিছুমান মানে চিন মনত পৰিছে, মানুহৰ কান্দোনখিনি। এনেকুৱা মানুহ আছে, কিছুমানে কান্দিছে যে মোৰ হাজবেণ্ডে চাকৰি কৰে, বানপানীৰ মাজত সোমাই আছে, তো বস্তু ল'বলৈ মানে লাইন পাতি আছে, কানি কৈছে মই কিনি ল'ব পৰা মানে নোৱাৰা মানুহ নহয়, কিন্তু মোৰ পৰিস্থিতি এনেকুৱা, মই এটা বস্তু কিনিব যাব নোৱাৰোঁ, কোনোবা আহি মোক দিব। তাৰ মাজত এনেকুৱা মানুহ পাইছোঁ যিয়ে লাজ কৰে। এনেকুৱা ছোৱালী আছে, এনেকুৱা মানুহ আছে, বস্তু টোপোলাটো ল'ব লাজ কৰিছে, তেওঁলোকক আমি নিজে দাঙি ঘৰত থ'বলগীয়া হৈছে। এতিয়া সেই বস্তুখিনি কেতিয়া শেষ হ'ব মই সেইটো দেখা পোৱা নাই। মানে তেওঁলোকৰ সেই ভাল জীৱনটো আকৌ কেতিয়া ঘূৰি আহিব, সেইটো চবতকৈ ডাঙৰ প্ৰশ্নবোধক। আৰু ইয়াত আচলতে আমাৰ নিচিনা বহুত মানুহ যাব, গৈ আছে, আমিও এতিয়াও এৰি দিয়া নাই, আমি ভাবি আছোঁ কিবা কৰিম আৰু যি পাৰোঁ। কিন্তু সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ, চৰকাৰে কেনেভাৱে কৰিব সেইটো বহুত ডাঙৰ এটা মোৰ বাবে প্ৰশ্ন। হয়তো ত্ৰিদীপে কোৱা নিচিনা যে কিয় হৈছিল সেইটো ডাঙৰ কথা। আৰু তেনেকুৱা কাম যেতিয়া আৰু নহওক, সেই বানপানী বিভীষিকা যেতিয়া আৰু নহওক, আৰু সেই মানুহখিনিৰ লগত কি হ'ব, যিসকল মানুহৰ সমস্ত শেষ। মোৰ মানে সেইখিনি অকণ কিছুমান বস্তু মই বেলেগভাৱে গৈ আছে ক'বলৈ, অসুবিধা চব সময়তে ক'বলৈ। তো মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে এটা অনুৰোধ, তেওঁলোকৰ মানুহখিনিক চাওক। আৰু কিতাপ পত্ৰৰ কথা, তাত ল'ৰা ছোৱালী আছে এনেকুৱা যে কাগজ কলম আনিছে নেকি, বহি আনিছে, আমি নিছিলোঁ বাৰু, নিজে সোধে, খুব কম নিছিলোঁ। টিফিন বক্স হওক, আপোনাৰ বহি কলম, সেইখিনি লাগে। সেইখিনি বস্তু যদি কোনোবাই দিব পাৰে আৰু যদি সহায় কৰিব পাৰে, সেইখিনি বৰ ডাঙৰ কথা। আৰু মোৰ বাবে এইটো বস্তু মানে এটা নাইটমেয়াৰ হৈ গ'ল, যিটো সদায় আহি থাকিব। এই ছবিবোৰ মানুহবোৰৰ ইমান যাতনা, মানে এতিয়া বানপানীত আমি আগতে টিভিত দেখিছিলোঁ বা ওচৰে পাজৰে দেখাটো বেলেগ কথা আছিল, কিন্তু নিজে ইমান পলসত যেতিয়া সোমাবলগীয়া হৈছে, তাত জীৱনটো বৰ জটিল হৈ গ'ল। গতিকে মই আশা কৰোঁ যে চৰকাৰে ভালকৈ এইখিনি অকণ চাব। মানুহবোৰ পলসৰ পৰা উঠি আহক। ওলাই আগতেও পাতিছিলোঁ যদি বৰ গধুৰকৈ পতা নাছিলোঁ, ধেমালিত পাতিছিলোঁ। এতিয়া গধুৰকৈ পতাৰ প্ৰয়োজনীয়তা এইকাৰণে আহি পৰিছে যে সেই আদৰ্শৰ সাজটো আমি আমাৰ আগত প্ৰজন্মলৈ ক'ৰবাত থৈ যাব লাগিব, তেওঁলোকৰ বুকুত, তেওঁলোকৰ মনত, তেওঁলোকৰ মগজুত। কেনেকৈ থৈ যাম? তিনিটা বাক্য, জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব অমানিশা, বধিব ৰাৱণ। জগত পোহৰ কৰি প্লাৱন আহিল, মানে ধৰক অসমত, মই যেতিয়া এই বাক্যটো মই কোনোবা এটা ভিডিঅ'তে কৈছিলোঁ নেকি যে এই জয় জুবিনদাৰ কথাটো, জয় জুবিনদা বুলি চিঞৰি দিলে কাষৰ
টক শ্ব' এটাত কৈছিলোঁ কাষৰ গাড়ীখনৰ পৰাও চিঞৰ আহে। তাৰপাছত আপুনি বিশ্বাস নকৰিব, মই ইনষ্টাগ্ৰামত এনেকুৱা ৰীল দেখিছোঁ, সেই ভইচটো লগাই কেইবাটাও ৰীল। মানে মই আপোনাক এই কথাটো ক'ব পাৰোঁ যে এই যে মানুহবোৰ দৌৰি গৈছে, নিশ্চিতভাৱে মই আকৌ কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গৰ এই সূতাডাল এডালেই সূতা, এনাজৰীডাল এডাল। কিন্তু আমি বাস্তৱত দেখা মানুহজন যিহেতু জুবিন দা, তেওঁৰ সৈতে আমি বেছি সম্পৰ্কিত। কিন্তু কথাটো হ'ল এই সাংস্কৃতিক মনটো অসমীয়াৰ আছেই, সেইবাবেতো জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে যে কোনো জাতিৰ ইতিহাসত এনেকুৱা কথা মানুহে লিখিছে নেকি যে এই জাতিটোৰ সকলো মানুহ শিল্পী, মানে প্ৰতিজন মানুহেই শিল্পী বুলি জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে নহয়। আপুনি মানুহ, আপুনি শিল্পী বুলি কৈ থৈ গৈছে। মানে শিল্পীৰ দৰে প্ৰত্যেকজন অসমীয়া মানুহ জীয়াই থাকে, সেইটো আমাৰ জাতীয় গৌৰৱ। গতিকে জুবিন দাই যিদৰে লিখি থৈ গৈছিল, জগত পোহৰ কৰি আহিব প্লাৱন, অসমীয়া মানুহে এই বিপদৰ সময়ত সাহসৰ প্লাৱন, মানৱতাৰ প্লাৱন আনিছে। সমান্তৰালভাৱে জুবিন দাই যিকেইটা পিছৰ বাক্য লিখি থৈ গৈছে, আঁতৰাব অমানিশা, বধিব ৰাৱণ, পাহাৰ খান্দি, কয়লা খান্দি, শিল খান্দি, কুঁৱাৰীবিলাক চলাই থকা আৰু টকাৰ লোভত মানুহৰ ভৱিষ্যত বিক্ৰী কৰি দিয়া, সংখ্যা কৰি পেলোৱা এই যিসকল ৰাৱণ, তেওঁলোকতো দানৱ ভূপেন হাজৰিকাৰ ভাষাত, হয়নে? দানৱ বুলি ক'ব লাগিব। জুবিনদাৰ ভাষাত ৰাৱণ, এই ৰাৱণকো কিন্তু বধিব লাগিব। এই দুয়োটা কথা মানে জুবিনদাৰ চিন্তাটো তাতেই জীয়াই থাকিব আৰু সেইবাবে জীয়াই থাকিব। যুগে যুগে যেতিয়া প্ৰলয় আহিব, তেতিয়া প্লাৱন লাগিব আৰু ৰাৱণ বধিবলৈ মানুহ লাগিব। তেতিয়া সকলোৱে জগত পোহৰ কৰি গালে সেই সাহসটো পাব, বিশ্বাসটো পাব। এই সময়ত যিদৰে গানবোৰে আমাক আৰু আমাৰ দৰে প্ৰতিজনক সাহস দি আছে, সেই উদ্যমটো গানবোৰতেই আছে আৰু তেনেকৈ জুবিন দা থাকিব। গতিকে মই ভাবোঁ যে এই গতিটো এতিয়া বিদ্যুতৰ গতিৰ কথা সৰুতে পঢ়িছিলোঁ বিজ্ঞানত, বিদ্যুতৰ গতি, পোহৰৰ গতি আটাইতকৈ তীব্ৰ গতি। এতিয়া জুবিন গতিটো অসমত আটাইতকৈ তীব্ৰ গতি। গতিকে এই গতিটোৱে প্লাৱনো আনে, ৰাৱণো বধে। ৰাৱণবোৰেও এই কথাবোৰ মনত ৰখা ভাল সেইকাৰণে। নৱ সৃষ্টিৰ দৈত্য দানৱেই হওক বা জুবিন দাই কোৱা ৰাৱণেই হওক, বধাটো প্ৰয়োজন। অৰূপ দা, মই এই ত্ৰিদীপে যিটো জুবিন গতিৰ কথা ক'লে, জুবিন দ্যুতিৰ কথা ক'লে, তাৰ বিষয়ে আপোনাৰ মতামতটো জানিব বিচাৰিছোঁ। মইতো ভাবোঁ তেওঁ আছে আমাৰ লগত আৰু তেওঁ থকাৰ কাৰণে আমি গৈ আছোঁ আৰু সদায় থাকিব। আমাৰ প্ৰজন্মত বাহিৰেও ইয়াৰ পৰৱৰ্তী প্ৰজন্মতো তেওঁ সদায় থাকিব, বিৰাজমান তেওঁ। আৰু সঁচাকৈ ইয়াৰ আগতো কোনোবাই ক'লে, আমাৰ দীপকে ক'লে নেকি, যে আমি যেতিয়া গৈ আছিলোঁ গাড়ীবিলাকৰে, তেতিয়া এই যিবিলাক চিনবিলাক আৰু চিন বুলিয়ে কৈছোঁ আৰু নেদেখা বানপানীত আমিও দেখিছোঁ বানপানী, কিন্তু এই ধৰণৰ দুৰ্দশা মানুহৰ দেখা নাই। তেতিয়া মানে আৰু জানেতো আমি যে শিল্পী মানুহৰ অকণমান বেছি আৱেগিক, অকণমান ভাগি পৰা যায়। এইফালে কথাটো এনেকুৱা হয় যে বস্তু নিছোঁ আমি বহুত, সেইখিনি আকৌ ডিচিপ্লিন কৰিব লগা থাকে। গতিকে ক'ৰবাত এটা বেলেগ ধৰণৰ ইয়াৰ মাজত সোমাই যোৱা যায়। তাৰপাছত যেতিয়া চিঞৰ এটা আহে, গাড়ীৰ কাষেদি যোৱা গাড়ীখনে যেতিয়া জয় জুবিন দা বুলি কয়, তেতিয়া আমাৰ মানে সেই আকৌ আমাৰ প্ৰাণ পাই উঠে মনটোৱে। তেতিয়া আকৌ আমি কৰ্ম উদ্যম লৈ পেলাই, তো সেইটো জুবিন দা সদায় আছে আৰু সদায় থাকিব। আৰু তেওঁ জন্ম দিয়া এইবিলাক বাট, তেওঁ সৃষ্টি কৰা এইবিলাক বাট, আমি জাষ্ট তেওঁ কৈ যোৱা কথাখিনি আমি কৰি গৈ আছোঁ আৰু কৰিব লাগিব। সেই পথৰে পথেও হৈছোঁ আমি। একদম আৰ্থৰ পৰা আমি একোষাৰ শুনিব পৰা নাই। ৰাৱণ বধাৰ কথা আমি পাতি আছোঁ, দৈত্য দানৱ নাশ হোৱাৰ কথাও পাতি আছোঁ, কিন্তু এই গানটোত আৰু এটা কথা আছে, আশাবাদ, ফুলি ল'ব প্ৰেম শতদল। মই সেই আশাবাদটোৰ কথা পাৰ্থৰ পৰা জানিব বিচাৰিম। আশাবাদ প্ৰথমতে মোৰ এবাৰ মানে তাত গৈ আমাৰ অভিজ্ঞতা, মানে এটা বিৰাট তিতা অভিজ্ঞতা, সেইটো অকণমান ক'ব বিচাৰিছোঁ। মানে তাত গৈ প্ৰথমতে আমি এখন মৰিয়নি সমষ্টিৰ এখন গাঁৱত সোমাই মানে তাত প্ৰথমতে মানুহবোৰ মানে লাইন পাতি আছে আৰু মানুহবোৰ তাত লাইন পাতি আছে আৰু লাইন পাতি আছে যিটো মানে কি দেখিছোঁ, মানুহবোৰ মানে কিবা বেলেগ ধৰণে নিৰাশ এটা হৈছে আৰু নিৰাশ হোৱাৰ এটা বিৰাট ডাঙৰ বিভীষিকা, মানে যাৰ কাৰণে নিৰাশ হৈছে। তাত কেনেকুৱা হৈছে, আপোনাৰ গোটেই কথাটো যিমানে ধনী মানুহ সিমানে বেছি দুখীয়া হৈ গৈছে। গোটেই মানুহবোৰ যিমানে বেছি ধনী, কাৰণ ধৰক ধনী হোৱাৰ লগে লগে ঘৰত ইনভাৰ্টাৰ, AC বা ফ্ৰিজ এই গোটেইবোৰ থাকে, সিমানে মানুহবোৰ গোটেই দুখীয়া হৈ গৈছে। আৰু সেই মানুহবোৰে যেতিয়া তাত লাইন পাতি আছিল আৰু সেই মানুহবোৰৰ মুখবোৰ মানে বৰ্ণনা কৰিব নোৱাৰি, তেওঁলোকৰ কি মানে কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে তাত সোমাই আছিল। তেওঁলোকে এই এটা সৰু টোপোলা আমি কিনো দিব পাৰিছোঁ, একো দিব পৰা নাই। তেওঁলোকৰ যিটো ধ্বংস হৈছে, সেই টোপোলাটোৰ বাবে তেওঁলোকে যেনেকৈ পানী বটলটো লয় বা টোপোলাটো লয়, সেইটো এটা মানে বৰ্ণনা কৰিব নোৱাৰি। যিটো দেখা তেনেধৰণৰ দীপক দাই যিটো ক'লে, স্বাভিমান ক'ৰবাত যেন ভাঙি গৈছে, একেবাৰে মানে স্বাভিমান ভাঙি গৈছে। তেওঁলোকে মানে উপায় নাই, কাৰণ কি হয়, তেওঁলোকে খাবতো লাগিব, কাৰণ সুবিধা চৰকাৰৰ পৰা সেইখিনি সময়ত
একোৱেই পোৱা নাছিল বৰ্তমান। অসমৰ মানুহে ওলাই গৈ বা অসমৰ বিভিন্ন প্ৰান্তৰ বাহিৰৰ যিবোৰ মানুহে সহায় কৰি আছিল, সেই সহায়ৰ বাদে তেওঁলোকৰ হাতত বেলেগ একোৱেই নাছিল, কাৰণ তেওঁলোকৰ ঘৰখন গোটেই ধ্বংস হৈ গৈছিল। এতিয়া তাৰে পাছত যদি কওঁ, এতিয়া সোনকালে গোটেইবোৰ সুস্থিৰ হওক, আৰু এতিয়া বহুতে কৈ আছে, প্ৰাৰ্থনা কৰি আছে যে সেই ভাল অৱস্থাটো ঘূৰি আহক। এই গোটেই বস্তুটো প্ৰাৰ্থনা কৰিলে ঠিক নহয়, কাৰণ প্ৰাৰ্থনা প্ৰকৃতি ঠিক নহয়। বাটটো মুকলি হৈ গৈছে, সেই বাটটো যদি আমি সময় থাকোঁতে ঠিক নকৰোঁ, সেই বাটেৰে আকৌ বৰ পানী আহিব। মই বেছি সময় দিব নোৱাৰিম, শেষ কৰিব লাগিব। কিন্তু কথাখিনি খুব গুৰুত্বপূৰ্ণ যে সেই অকল প্ৰাৰ্থনা কৰিলে নহ'ব, প্ৰাৰ্থনা কোৱাৰ দৰেই আমি সেই বাটটো ক'ৰবাত ৰুধিব লাগিব। চমুকৈ দুটা শাৰীত মই পাপলুৰ পৰা এটা কথা সুধিব বিচাৰিম এজন গীতিকাৰ হিচাপে। বিভিন্ন যেতিয়া নিৰ্বাচন আহিলেও গান লিখিব লাগে, আমি বিহু আহিলেও গান লিখিব লাগে, পাপলুৱে তেনেকুৱা গান বহু লিখি থৈছে। সেই ঘৰখনৰ মানুহবিলাক যে ডুবিছিল, তাৰ ওপৰত যেতিয়া গান লিখিবলৈ কেতিয়াবা এটা প্ৰস্তাৱ ক'ৰবাৰ পৰা আহিব, হাতখন কঁপিব নে আমি ক'ৰবাত তাক আশাবাদেৰে আগবঢ়াই নিম? আশাবাদে লাগিব, কাৰণ এটাটো কথা হৈছে আমি সেইটো চিৰন্তন বুলি ধৰি ল'ব লাগিব, জন্ম মৃত্যু যেনেকৈ চিৰন্তন, কিন্তু সেই চিৰন্তনটো ইমান এনেকুৱা হ'ব নালাগে। কিন্তু শেষ হ'লেওতো ক'ৰবাত আৰম্ভণি আছেই, গতিকে আৰম্ভটো কৰিবই লাগিব। সেইটো আশাবাদেৰে আমি আগবাঢ়িব লাগিব। আৰু এটা কথা, প্ৰকৃতিৰ লগত মই এটা কথা মানে ক'ব বিচাৰিছোঁ, সকলোকে অনুকিয়াই দিব বিচাৰোঁ, প্ৰকৃতিৰ লগত সদায় প্ৰাকৃতিক হৈ থকাটো আটাইতকৈ জৰুৰী। খুব গুৰুত্বপূৰ্ণ। প্ৰকৃতিৰ লগত আমি প্ৰাকৃতিকভাৱেহে ব্যৱহাৰ কৰাটো উচিত। চমুকৈ কৌশিক, এটা খুব গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে কৈ নগ'লে বেয়া হ'ব যে সামাজিক মাধ্যমে গোটেই প্ৰচেষ্টাখিনি কিন্তু বহু দূৰলৈ আগুৱাই দিলে। খুব চমুকৈ মই দুটা শাৰীত সেই কথাটো কৌশিকৰ পৰা সুধিব বিচাৰিম, কাৰণ কৌশিক এজন অভিনেতা হিচাপে মানুহে প্ৰথমতে চেহেৰাটো চিনি পায়। সেই চিনি পোৱাখিনি যে ক'ৰবাত চুচৰাই লৈ গ'ল কথা বতৰাবিলাক আশাবাদৰ ফালে। মই আৰু এটা বস্তু লগতে এড কৰি দিব বিচাৰিছোঁ, যদিও সময় কম। বানপানীৰ যিটো সাহায্যৰ প্ৰচেছটো মানে তেওঁলোকৰো বেলেগ বেলেগ ফেজত চাফাৰ কৰিছে। আমি যিখিনি বস্তু দিছোঁ সেইখিনি আমি ছাৰ্ভাইভেলৰ বস্তু দিছোঁ। তাৰপিছত তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে বস্তু হ'ব, তেওঁলোকৰ হেল্থৰ কাৰণে বেলেগ বস্তু হ'ব। তো আমি এই ক্ৰম পৰ্যায়ে আমি গোটেই আমাৰ যিমানখিনি মানুহে, এতিয়া আমাৰ সময় হৈছে, আমি সময় উলিয়াব পাৰিছোঁ এতিয়া মানুহৰ স্বাৰ্থত, কিন্তু আমি হয়তো আমাৰ যিখিনি মানুহৰ আমাৰ কাম বেলেগ, আমাৰ কাম সদায় হয়তো মানুহক হেল্প কৰি থকা নহ'বও পাৰে, এইটো শুনাটো বেয়া হ'ব পাৰে, আমি নিজেও কাম কৰি জীয়াই থাকিব লাগিব। তো সেই এই যিটো ফেজ ৱাইজ যিটো ছাপোৰ্ট, পিছৰ ছাপোৰ্টটো আমাক একচুৱেলি গভৰ্ণমেণ্টৰ দৰকাৰ। আৰু গভৰ্ণমেণ্টে এতিয়া দিছোঁ বুলি যিটো এনাউন্সমেণ্ট চলিছেও, কিন্তু মানুহে পোৱাটো দৰকাৰ, এতিয়া মানুহৰ হাতত যোৱাটো দৰকাৰ। আৰু প্ৰেক্টিকেলি মানে এতিয়া ছাপ'জ আমি এতিয়া চাউল দালি দি লাভ নাই, এতিয়া মানুহক তেওঁলোকৰ ঘৰৰ প্ৰয়োজন, তেওঁলোকক মাথাউৰিৰ প্ৰয়োজন, তেওঁলোকক এটা কনফাৰ্মেশ্যন লাগিব যে নেক্সট আকৌ যদি পানী আহে সেই মিহি ৰাস্তাটোত যাতে আকৌ পানী যাতে নাহে, সেই আশ্বাসটোৰ প্ৰয়োজন। আৰু মিডিয়া হাউচবিলাকক আৰু বা ছ'চিয়েল মিডিয়াৰ কথা যিটো কৈছে, ছ'চিয়েল মিডিয়াৰ পৰা মই সেইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যেনেকৈ ছ'চিয়েল মিডিয়াৰ জাগৰণৰ কাৰণে হয়তো আমি গম পালোঁ আৰু আমি গ'লোঁ, সেই ছ'চিয়েল মিডিয়াৰ পৰা আকৌ একেই জাগৰণ হওক যে মানুহে তাৰ কাৰণ গম পাওক, আৰু সেই কাৰণটো মানুহে ৰুধিবৰ কাৰণে যি কৰিব লাগে সেইখিনি মানুহে গম পাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ৰ ভিতৰত আমি অনুষ্ঠানলৈ মতাৰ পিছত সকলো আহিল, কাৰণ সেই আশাবাদটোৱে ক'ৰবাত সকলোকে টানি আনিলে, সকলো শিল্পী সত্তাৰ মনৰ মানুহ। গতিকে মই পুনৰবাৰ সকলোকে ব্যক্তিগতভাৱে নহয়, সামূহিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।